কলিয়াপানীস্থিত আউনীআটী সত্ৰত ভক্তিতত্ত্ব শীৰ্ষক গ্ৰন্থ উন্মোচন কৰিলে সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে। এতিয়া পবিত্ৰ ভাদ মাহ, হৰিনামৰ ধ্বনিৰে মুখাৰিত ৰাজ্যৰ সত্ৰ নামঘৰ। এয়া তিয়কৰ কলিয়াপানীস্থিত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ পৰিৱেশ। পুৱাৰে পৰা হৰিনামে মুখৰিত হৈছে সত্ৰৰ চৌপাশ। উল্লেখ্য যে হৰিনামৰ সমান্তৰালকৈ সত্ৰত বিভিন্ন সময়ত অসমৰ বিভিন্নজন লেখক সাহিত্যিকে এই পবিত্ৰ মাহত এই পবিত্ৰ সত্ৰত সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীৰ উপস্থিতিত নিজ নিজ সৃষ্টিৰ শুভাৰম্ভ কৰে। এইবাৰো এনে কাৰ্যসূচীৰ অংশস্বৰূপে যোৰহাট ৰৰৈয়া জালুকৰীয়া সত্ৰৰ সত্ৰীয়া প্ৰবীণ গোস্বামীৰ সৃষ্টি ভক্তিতত্ত্ব শীৰ্ষক গ্ৰন্থখনি সত্ৰাধিকাৰগৰাকীয়ে শুভ উন্মোচন কৰে। বৈষ্ণৱৰ মাজত তৰ্ক বিতৰ্ক হয়, কিছুমান শব্দ বিচাৰি পোৱা নাযায়। সেই উদ্দেশ্যে মই বিভিন্ন শাস্ত্ৰ যেনে পুৰাণ, ভাগৱত, ৰত্নাৱলী, অভিধান আদি বিভিন্ন শাস্ত্ৰৰ পৰা সংগ্ৰহ কৰি ভক্তিতত্ত্ব নামৰ এখন ক্ষুদ্ৰ পুস্তিকা প্ৰস্তুত কৰিলোঁ। প্ৰস্তুত কৰি গত বছৰ আমাৰ প্ৰভুঈশ্বৰৰ ওচৰতে তাৰ পাণ্ডুলিপি এটা দিলোঁ। বোলো এইখন মই লিখি উলিয়াইছোঁ, প্ৰভুশ্বৰ চাব, কিবা যদি তাত শুধৰণি কৰিব লাগে শুধৰাই দিব, মই তেতিয়া কিতাপখনি প্ৰকাশ কৰিবলৈ ভাল পাম। তেখেতে মোৰ অনুৰোধটো ৰক্ষা কৰিলে। যে এইখিনি কাৰ্যসূচী হোৱাৰ পিছতে মোৰ গ্ৰন্থখিনিয়ে উন্মোচন কৰিলে। আশা কৰিছোঁ ভক্তিতত্ত্ব কিতাপখিনিয়ে ভৱিষ্যত প্ৰজন্মৰ কাৰণে বা ভকত বৈষ্ণৱসকলৰ যথেষ্ট উপকাৰত আহিব। আৰু যদি সেই কিতাপখিনিয়ে য'ত কিঞ্চিত হ'লেও উপকাৰত হয়, মোৰ কষ্ট সাফল্য হ'ব বুলি মই আশা ৰাখিছোঁ। ক'তো এইদৰে এককভাৱে এজনৰ ক্ষেত্ৰত এনে প্ৰতিভা বিচাৰি পোৱা নাযায়। আজি গ্ৰন্থ লেখক প্ৰবীণ গোস্বামী তেখেতৰ পৰিয়ালৰ সদস্যসকল, সাংবাদিক বন্ধুসকল, আমাৰ ভাৰতীয় নাম কাৰ্যসূচীৰ সভাপতি সম্পাদক প্ৰমুখ্যে কৰ্মকৰ্তাসকল, আমি তাৰ লগতে ইয়াৰ লগত সংগতি ৰক্ষা কৰি আমি বিভিন্ন কাৰ্যসূচী পালন কৰোঁ। তাৰ গ্ৰন্থখনি লেখকগৰাকীয়ে আজিৰ পৰা এবছৰ আগতে আমাৰ লগত সংযোগ স্থাপন কৰিছিলে, আমাক পুথিখনি চাবলৈ নিছিলে। আমি চোৱাৰ পিছত এটা শুভেচ্ছা বাণী তেখেতলৈ প্ৰেৰণ কৰিছিলোঁ। তেখেতে সেইটো ইয়াত উঠি